হাই হেল্ল' তুধৱৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক লৈ যাম শুক্লেশ্বৰ মন্দিৰত। আজি হৈছে পবিত্ৰ শাওণ মাহৰ চতুৰ্থটি সোমবাৰ। আৰু এই পৰিৱেশ আজি ভাবিলোঁ ময়ো ৰাতিপুৱা গৈ অকণমান পূজা অৰ্চনা কৰি লগতে চাকি বন্তি লগাই আহোঁ আৰু লগতে ভাবিলোঁ আপোনালোককো দেখাওঁ তাৰে পৰিৱেশটো। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শুক্লেশ্বৰ মন্দিৰৰ গোটেই পৰিৱেশটো দেখিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু ঘৰৰ পৰা ওলাই আহি মাজৰখিনি নেদেখুৱালোঁ, ডাইৰেক্ট মন্দিৰৰ বাহিৰতে গৈ পালোঁ। গৈ পাই তাৰে পৰা অকণ চাকি বন্তি লৈ ল'লোঁ আৰু লৈ এয়া মন্দিৰৰ ভিতৰলৈ বুলি আৰু এইখনেই হৈছে মেইন গেট, মহাপ্ৰভু শ্ৰী শ্ৰী জনাৰ্দন দেৱালয়া। বলক তেন্তে ভিতৰলৈ গৈ থাকোঁ। তাৰপিছত ভিতৰলৈ আহি যিহেতুকে মন্দিৰৰ ভিতৰলৈ যাম, বাহিৰৰ পৰা মানে যিহেতুকে বাছত এনেকৈ আহিছোঁ, চাকি বন্তি দিম যিহেতু বাহিৰতে টেপ আছিলে, সেই তাৰে টেপতে অকণমান হাত ভৰি ধুই ল'লোঁ। আৰু এয়া স্বাগতম শ্ৰী শ্ৰী মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয়, মেইন মন্দিৰটোলৈ বুলি। মেইন গেটেৰে সোমাই সোঁফালে আছে, সোঁফালে চিৰি কেইটামান পায়, তেনেকৈ চিৰিৰে ওপৰৰ ফালে মেইন মন্দিৰটোলৈ গৈ আছোঁ। বলক গৈ থাকোঁ। আৰু যিহেতু শাওণৰ মাহ চলি আছে আৰু শাওণৰ মাহ কোৱা হয় যে শিৱ বাবা ভোলেনাথৰ প্ৰিয় মাহ। আৰু এই শাওণ মাহতে যদি আমি সঁচা মনেৰে, সঁচা অন্তৰেৰে, শুদ্ধ মনেৰে আমি প্ৰাৰ্থনা কৰোঁ বাবা শিৱক, আমাৰ সকলো মনৰ আশা পূৰণ কৰে। আৰু এনেকৈ ভিতৰৰ পৰা আকৌ আমি ঘাটলৈ বুলি গৈ আছোঁ, মানে ভিতৰত সোমালোঁ। তাৰ পৰা আকৌ শিৱলিংগত মানে পানী অৰ্পণ কৰিবলৈ আমি পানী আনিব গৈ আছোঁ ঘাটলৈ। আৰু এই ঘাটটো আছে শুক্লেশ্বৰ মন্দিৰৰ একেবাৰে পিছৰ ভাগত। আৰু সেই যে নদী দেখিছে, নদীখন দেখিছে, সেয়াই হৈছে ব্ৰহ্মপুত্ৰ নদী। আৰু এনেকৈ তললৈ গৈ থাকিলোঁ। আৰু এই ঘাটটো যিটো শুক্লেশ্বৰ ঘাট বুলিও কোৱা হয়, ইয়াৰে পৰা যিটো আমাৰ মানে অসমীয়া বিয়াত যিটো নিয়ম থাকে, পানী তোলা নিয়ম, বহুলোকে এই শুক্লেশ্বৰ ঘাটৰ পৰাও পানী লয়। আৰু এনেকৈ তললৈ আহি এই ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী আমি ল'লোঁ। চাওকচোন, পৰিৱেশটো বৰ ধুনীয়া হৈ আছে। আৰু লৈ আকৌ মেইন মন্দিৰলৈ বুলি গৈ আছোঁ। বলক। আৰু এনেকৈয়ে আহি পালোঁ, আহি গৈ আছোঁ লাহে লাহে। বহুত মানুহ আছিলে যিহেতুকে সোমবাৰ, বহুত ভক্ত আৰু বহুত মানে এনেকৈ লাইন ধৰিবলগীয়া হ'ল একদম মেইন মন্দিৰটোলৈ। আৰু এনেকৈ এখোজ দুখোজকৈ গৈ থাকিলোঁ। ওম নমঃ শিৱায়। আৰু সেয়াই মানুহৰ ভিৰ দেখিছেনে, এইটোৱে হৈছে শিৱলিংগ। এইয়া সকলোৱে গাখীৰ পানী অৰ্পণ কৰি আছে, পূজা কৰি আছে। মানুহৰ ভিৰ কিন্তু যথেষ্ট আছিলে, বহুত বেছি মানুহ। আৰু তাৰপৰা ওলাই আকৌ তলতে কেইবাটাও মন্দিৰ আছে, তলত আৰু শিৱলিংগ এনেকৈ আছিলে। তো তাতে সোমাই তাতেও অকণমান পূজা কৰিলোঁ।
Krishna Govinda Hare Murari He Ram. আৰু এনেকৈ অকণমান সময় তাত থাকি পূজা কৰি আমি ওলাই আহিলোঁ আৰু যাওঁতে গ'লোঁ তাৰে শুক্লেশ্বৰ মন্দিৰৰ যিখন ফ্লাইঅভাৰ ফুটঅভাৰ ব্ৰিজ আছে তেনেকৈ গ'লোঁ আৰু ব্ৰিজখনো বৰ ধুনীয়া ফুটব্ৰিজখন বৰ ধুনীয়া বনাইছে বাহিৰৰ যিখিনি ডিজাইন গোটেইখিনি ডিজাইন মানে বাঁহে দিয়ে বনোৱা হৈছে আজিতো বাহিৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ পিছত কেতিয়াবলৈ দেখুৱাম আৰু আজিৰ এইখিনিয়ে আছিলে মোৰ সৰু এটা ব্লগ শুক্লেশ্বৰ মন্দিৰলৈ আহিলোঁ আৰু ইয়াৰে পৰিৱেশ আপোনালোককো দেখালোঁ কেনেকুৱানো হৈ থাকে আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক শ্বেয়াৰ আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে আৰু আপোনালোকৰ এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কোনোবাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ এয়াই প্ৰাৰ্থনা কৰিলোঁ যে সকলোৰে মনৰ আশা ভগৱানে পূৰণ কৰক আৰু সকলোৱে ভালে কুশলে থাকক হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে থাকক সুস্থ থাকক তেতিয়াহ'লে আকৌ আন এটি ব্লগত লগ পাম বুলি আশা ৰাখিলোঁ আজিলৈ এইখিনিয়ে प्याला विश्व का तूने खुद पिया